কথা এষাৰ আছে নহয়, পুৱাই ৰজাৰ দৰে খাবা, দুপৰীয়া ৰাজকুমাৰৰ দৰে খাবা আৰু নিশা ভিক্ষাৰীৰ দৰে খাবা। পুৱাৰ আহাৰ যদি এনেকুৱা সুন্দৰ টেষ্টি আৰু হেল্ডি হয় তেতিয়াহ'লে কোনে বেয়া পাব নহয়নে বাৰু? গতিকে আজি মই পুৱাৰ আহাৰত কি প্ৰস্তুত কৰিলোঁ আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া গাজি মগুখিনি কুকাৰত দিলোঁ দুটা তেজপাত আৰু নিমখ অকণ দিলোঁ। দি এতিয়া তিনিটা হুইচেল মাৰিলোঁ আৰু তেল গৰম কৰিলোঁ। তাতে মই একেলগে পিঁয়াজ আদা নহৰু সকলোখিনি পিচি বিলাহী দিছিলোঁ, পেষ্ট কৰি পেলাই ভাজিলোঁ আৰু তাতে মই অকণমান জিৰা আৰু ধনিয়া গুড়া দিলোঁ। দি এইখিনি মোৰ আজি মগু দালি তৰকাৰী ৰেডি। ইফালে আলু ভাজিলোঁ, সৰু সৰুকৈ শুকান আলু। এইখিনি সময়ত আলুৰ বাকলিটো একে পাতল হৈ থাকে যে, বাকলিৰ সৈতে আলু ভাজিলে বহুত ভাল লাগে। আৰু তাতে মই মেথি শাক ঘৰতে হৈছিলে, মেথি শাক দি দিলোঁ। ধুনীয়াকৈ এতিয়া আলু ভাজিখন হৈ গ'ল। আলু ভাজিত মাত্ৰ পাঁচফোৰণ অকণহে দিছোঁ। এনেকৈ আলু ভাজিখন শুকানে শুকানে বনাই খাই কি যে ভাল লাগে নহয়। তাৰ পাছতে কণী বইল কৰিছোঁ, কণী বইল নেদেখুৱালোঁ আপোনালোকক। ৰঙা আটা ল'লোঁ, তাতে অকণমান নিমখ ল'লোঁ আৰু বিট আৰু গাজৰৰ পেষ্ট এটা কৰি ল'লোঁ আৰু সেইখিনি আটাখিনিত দি পেলাই মঠিলোঁ। ইয়াতে কিন্তু পানী কিমান প্ৰয়োজন হয় ক'ব নোৱাৰি, কাৰণ বিট আৰু গাজৰতে বহুতখিনি পানী আছে। যিমান প্ৰয়োজন সিমানখিনি পানী দি আটাখিনি সুন্দৰকৈ মঠি ল'লোঁ। এতিয়া লুচি বনাই ৰুটি বনাই নিজৰ কথা। মই বনালোঁ আজি লুচি। ভাবিলোঁ অকণমান ব্ৰেকফাষ্টটো অকণমান টেষ্টিও হওক হেল্ডিও হওক, সেইকাৰণে লুচিয়ে বনালোঁ। এয়া লুচিখন ধুনীয়াকৈ ফুলি আহিছে। য়েল্ল' অৰেঞ্জ কালাৰ, য়েল্ল' কালাৰৰ এই লুচি আজি তৰকা আৰু শুকান আলু ভাজি আৰু এটা বইল কণী। এনেকুৱা ধৰণৰ ব্ৰেকফাষ্ট বনাই যদি কোনোবাই মুখৰ আগত দিয়ে কিমান ভাল লাগে নহয়নে বাৰু? মোক অৱশ্যে মুখৰ আগত দিয়া নাই, মই নিজে বনাইহে আনৰ মুখৰ আগত দিছোঁ, ঘৰৰ সকলোকে মুখৰ আগত দিলোঁ।